মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ উপসভাপতি অৰবিন্দ ৰাজবংশীক। আমন্ত্ৰণ জনাইছো আমাৰ আজি মুকলি দৰ্শক কুইজ প্ৰতিযোগিতাৰ পৰিচালক তথা কুইজ মাষ্টাৰ বিবেক বৰ্মনক। এইবাৰ আমন্ত্ৰণ জনাইছো বিশিষ্ট ইউটিউবাৰ গাজীউৰ ৰহমান ডাঙৰীয়াক। এইখিনিতে এটি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছো। ভৱেশ বৰ্মন শ্ৰদ্ধাভাজন ধৰ্মপ্ৰাণ শ্ৰোতা দৰ্শক মণ্ডলী, আমি এইখিনিতে এটি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছো। আমি পুনতে সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ আয়োজক সমিতিৰ সভাপতি সন্মানীয় শ্ৰীযুত দ্বিজেন্দ্ৰ কুমাৰ শৰ্মা ডাঙৰীয়া। তেখেতক এখনি ফুলাম গামোচাৰে আদৰিব আমাৰ কৰ্মকৰ্তা প্ৰাণজিৎ বৈশ্যই। আৰু সন্মানীয় সভাপতি ডাঙৰীয়াক এটি মমেন্টৰ দৰে আদৰিব প্ৰাণজিৎ বৈশ্যই। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ উপসভাপতি অৰবিন্দ ৰাজবংশীক। তেখেতক আদৰিব জ্যোতিৰ্ময় তালুকদাৰে। এইবাৰ আমি এখনি ফুলাম গামোচাৰে আদৰিম আমাৰ উদীয়মান কুইজ মাষ্টাৰ বিবেক বৰ্মনক। তেখেতক আদৰিব দীপজ্যোতি বৈশ্যই। এইবাৰ আমি আদৰিম বিশিষ্ট ইউটিউবাৰ গাজীউৰ ৰহমান ডাঙৰীয়াক। তেখেতক আদৰিব আমাৰ আয়োজক সমিতিৰ কৰ্মকৰ্তা নৱজ্যোতি শৰ্মাই। এইবাৰ আমি আদৰিম আমাৰ আটাইৰে সন্মানীয় আমন্ত্ৰিত অতিথি APSC পৰীক্ষাত অসমৰ লগতে সমগ্ৰ নলবাৰী জিলালৈ আনন্দৰ বন্যা বোৱাই অনা শ্ৰীযুত বিশ্বজিৎ শৰ্মা ডাঙৰীয়াক। আৰু এই চেগতে সমিতিৰ তৰফৰ পৰা বিশ্বজিৎ শৰ্মাক আদৰিব আমাৰ আয়োজক সমিতিৰ কৰ্মকৰ্তা
হীৰকজ্যোতি বৰ্মনে। এইখিনিতে আয়োজক সমিতিৰ তৰফৰ পৰা সন্মানীয় বিশ্বজিৎ শৰ্মালৈ তেখেতৰ APSC পৰীক্ষাৰ ফলাফলই আমাক যি ধৰণে গৌৰৱান্বিত কৰিছে তাৰ ফলস্বৰূপে আমি সমিতিৰ তৰফৰ পৰা এখনি অভিনন্দন পত্ৰ তেখেতক প্ৰদান কৰিম আৰু এই অভিনন্দন পত্ৰখন প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত মই ৰাইজৰ আগত পাঠ কৰি দিছোঁ। শ্ৰী শ্ৰী শিৱ মন্দিৰ উন্নয়ন সমিতিৰ সৌজন্যত 69তম শ্ৰী শ্ৰী শীতলা পূজা তাৰিখ 18, 19 আৰু 20 1, 2 আৰু 3 এপ্ৰিল 2024 চন। স্থান ঢেকিয়াবাৰী শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণ, নলবাৰী কৈঠালকুছি পথ। সন্মানীয় বিশ্বজিৎ শৰ্মালৈ অভিনন্দন পত্ৰ তাৰিখ 3 এপ্ৰিল 2024 চন। হে মহান স্নেহধন্য, প্ৰাৰম্ভতে আজিৰ এই শুভ মুহূৰ্তত শ্ৰী শ্ৰী শীতলা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনাবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। আপোনাৰ কৃতিত্বত আমি লাভ কৰিছোঁ অনাবিল আনন্দ। আপোনাৰ পূৰ্ণ উৎকৰ্ষতা আমাৰ কাম্য। নতুন প্ৰজন্মৰ বাবে দিগদৰ্শী হওক। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ কেৱল আমাকে নহয় সমগ্ৰ নলবাৰী জিলাখনকে গৌৰৱান্বিত কৰি তুলিছে। লগতে কুইজিয়া ক্ষেত্ৰখনত আপুনি ইমান বছৰে আগবঢ়োৱা বিভিন্ন ধৰণৰ অৰিহণাবোৰ অতুলনীয়। মৰম চেনেহ আৰু হিয়াৰ অজস্ৰ আশীৰ্বাদেৰে আপোনাৰ জীৱনৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভৱদীয় শ্ৰী দ্বিজেন্দ্ৰ কুমাৰ শৰ্মা সভাপতি, শ্ৰী ৰত্নেশ্বৰ তালুকদাৰ মুখ্য সম্পাদক, 69 নং শ্ৰী শ্ৰী শীতলা পূজা উদযাপন সমিতি। ধন্যবাদ। মই আমাৰ সন্মানীয় শ্ৰীযুত সভাপতি দ্বিজেন্দ্ৰ কুমাৰ শৰ্মা ডাঙৰীয়াক অভিনন্দন পত্ৰখন সন্মানীয় বিশ্বজিৎ শৰ্মাক প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাভাজন ধৰ্মপ্ৰাণ শ্ৰোতা দৰ্শক মণ্ডলী, এতিয়া আমি সকলোৱে বহু সময়ৰ পৰা বাট চাই থকা আমাৰ প্ৰিয় অনুষ্ঠান মুকলি দৰ্শক কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই মুকলি দৰ্শক কুইজ প্ৰতিযোগিতাখনৰ কুইজ মাষ্টাৰ হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ আটাইৰে চিনাকি আমাৰ ওচৰ চুবুৰীয়া আমাৰ এই অনুষ্ঠানৰ শুভকাংক্ষী হিতৈষী উদ্যমী যুৱক বিবেক বৰ্মন। বৰ মৰমৰ তেওঁ, সঁচাকৈয়ে তেওঁৰ বিষয়ে বৰ্তমান প্ৰশংসা নকৰোঁ একো। তেওঁৰ প্ৰশংসাৰ পাত্ৰ কেনেকৈ হ'ল, কি ধৰণে তেওঁ আগবাঢ়িছে, তেওঁৰ অনুষ্ঠানৰ মাজেৰে তেওঁ ৰাইজৰ আগত প্ৰকাশ কৰিব। আৰু মই মাইক্ৰফোন বিবেক বৰ্মনৰ হাতত অৰ্পণ কৰিছোঁ। আটাইৰে নমস্কাৰ। আজিৰ কুইজখনৰ পৰিচালক হিচাপে মোক ইয়াত আমন্ত্ৰণ জনোৱাৰ বাবে 69তম বাৰ্ষিক শ্ৰী শ্ৰী শীতলা পূজা
সমিতিক মই ধন্যবাদ জনাইছোঁ। যোৱা বছৰ এইখন কুইজ পৰিচালনা কৰাৰ সৌভাগ্য হৈছিল, এই বছৰ কৰিম। মই কুইজখন পৰিচালনা তলৰ পৰা কৰিম, যিহেতুকে দৰ্শক কুইজ। পুনৰ এবাৰ আটাইলৈ নমস্কাৰ। আজিৰ কুইজখনৰ আৰম্ভণি কৰাৰ আগতে মই মানে এটা কুৱেশ্যন সুধিছোঁ আপোনালোকক, মানে জাষ্ট কিডিং। এইখন কুইজ কিমান বছৰ এইবাৰ, মানে কিমান নম্বৰ এডিশ্যন এইটো? বাৰু এইটো কুৱেশ্যন নাই নে, এইটো 16 বছৰ, মানে 16 বছৰ এখন কুইজ। 2009 চনৰ পৰা এইটো 16th এডিশ্যন চলি আছে। আৰু 2009 চনত পদক্ষেপটোৱে আৰম্ভ কৰিছিল কমল তালুকদাৰ খুৰা আছে, অৰবিন্দ ৰাজবংশী খুৰা আছে, আৰু ভৱেশ বৰ্মন, গুণৰঞ্জন চক্ৰৱৰ্তী আৰু ইয়াকে ধৰি আৰু বিভিন্ন ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে। আজি তেখেতসকলে যিটো কাম তেতিয়া আৰম্ভ কৰিছিল, সেইকাৰণে আজি আমি ইয়াত আছোঁ। আৰু কুইজখন আৰম্ভ কৰাৰ আগতে প্ৰফেচাৰ দিলীপ কুমাৰ বৰুৱা ছাৰক মই শুৱনি জনাইছোঁ। ইয়াত দিলীপ কুমাৰ বৰুৱা ছাৰ কোন মই নতুনখিনিক কৈ দিছোঁ যে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কুইজ আৰু তৰ্কৰ পিতৃপুৰুষ। তেখেতৰ জন্মদিনটো আমি অসমত কুইজৰ দিন হিচাপে পালন কৰোঁ। আৰু আজি যিহেতুকে এই কুইজখন মোৰ ঠাই, আৰু মোৰ ঠাইৰ কাৰণে মানে মোৰ এৰিয়াত কুইজখন হৈছে, যিহেতুকে মই মোৰ লগত জড়িত কিছুমান ব্যক্তি যদি মই নাম নলওঁ নিশ্চয় বেয়া হ'ব। তেনেকুৱা ব্যক্তি কিছুমান হ'ল ৰবীন্দ্ৰ কুমাৰ দাস ছাৰ, ছাৰ নলবাৰীৰ নহয় যদিও ফৰ্মাৰ IAS অফিচাৰ তেখেত দীপাংকৰ কৌশিক ছাৰ, ডক্টৰ সমুজ্জ্বল ভৰদ্বাজ ছাৰ, দিলীপ কুমাৰ শৰ্মা ছাৰ, পংকজ শৰ্মা ছাৰ, সন্মুখত বহি আছে বিশ্বদা, আৰু ৰক্তিমৰঞ্জন বৈশ্যদা, দেৰাজুদ্দিন আহমেদ দা, দীপজ্যোতি ডেকাদা, ৰাজীবুল আৱাল দা। তেখেতসকলৰ তাৰমানে মোৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অৱদান আছে, আৰু যাৰ বাবে মই চিৰকৃতজ্ঞ। আৰু তেখেতসকলেও বিভিন্ন ধৰণৰ মই কথা শিকি ৰাখিম বুলি ভৱিষ্যতেও মই আশাবাদী। গতিকে বাৰু ইয়াত কোনোবাই অসমীয়া নুবুজা আছে নেকি? Is there anyone who can get Assamese properly? If yes, then please raise your hand, because I can speak both the languages properly. So in today's quiz, language is not the matter. Sage সকলোৱে অসমীয়া বুজি পায়। বাৰু আমি এতিয়া কুইজখন এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্ন, এটি গান আহিব। এতিয়া আয়োজক আৰু নিজৰ কাৰণে এটা হাত চাপৰিব যাওক। এটি গান আহিব। আমি অসম সংগীত শুনিলোঁ, অমৰ আপোনাৰ দেশ। এতিয়া প্ৰশ্ন, অমৰ আপোনাৰ দেশ এই গীতটোৰ লগত সন্তোষ কুমাৰ কৰ্মকাৰ নামৰ লিখকগৰাকীৰ সম্পৰ্কটো কি? কোনোবাই আকৌ মাইকটো
দুয়ো দুই চাইডে থাকিলে হ'ব আজি আমাক ভলেণ্টিয়াৰ্ছক সহায় কৰিব নামটো কি আছে জ্যোতিৰ্ময় তালুকদাৰ আৰু হীৰক জ্যোতি বৰ্মন দুয়োকে ধন্যবাদ সন্তোষ কুমাৰ তালুকদাৰ কৰ্মকাৰ তেখেতে সেই ওমৰ আপোনাৰ টেক নামৰ উপন্যাস এখন লিখিছে সেইখন মানে বিষয়বস্তু কি এই উপন্যাসখনৰ বিষয়বস্তু লক্ষ্মীনাথ বেজবৰুৱা আৰু অভাৱো খায় তেনেকৈ গোটেই চিয়'ৰ চিয়'ৰ হাত চাপৰি বজাব লাগে আজিৰ কুইজৰ প্ৰথমটো শুদ্ধ উত্তৰ নামটো আপোনাৰ পৰিচয়টো দেৱজিৎ কলিতা আপুনি ক'ৰ পৰা নলবাৰী নলবাৰী দেৱজিৎ কলিতা আপুনি প্ৰথম পুৰস্কাৰৰ কাৰণে সন্মুখলৈ আহিব লাগে পুৰস্কাৰ আৰু দেৱজিৎ কলিতা দ্বাৰা মই চিনাকি কৰি দিছোঁ যোৱা বছৰ মানে গৰিয়সীৰ এটা গল্পৰ ভিত্তিত অনুষ্ঠান হ'ল গল্প প্ৰতিযোগিতা তাত দ্বিতীয় স্থান তাত দ্বিতীয় স্থান আৰু ইয়াৰ আগতে নলবাৰীত কোনো সেই প্ৰতিযোগিতাটোত তাৰমানে এনেকুৱা স্থান পোৱা নাছিল দেৱজিৎ প্ৰথম গতিকে আজিৰ এতিয়া প্ৰথম প্ৰশ্ন হ'ল দ্বিতীয় প্ৰশ্ন ইয়াত গণিত কিমানেই ভাল পায় মেথমেটিক্স ময়ো ভাল পাওঁ এটা গণিতৰ ওপৰত প্ৰশ্ন মানে তেনেকুৱা গণিত নহয় মই মানে এটা উত্তৰটো মোক ক'ব লাগিব 2 কিউব প্লাছ 3 কিউব প্লাছ 4 কিউব প্লাছ 5 কিউব প্লাছ 6 কিউব প্লাছ 7 কিউব প্লাছ 8 কিউব প্লাছ 9 কিউব সমান কিমান ইকুৱেল টু হোৱাট মানে 2ৰ পৰা 9 লৈকে যদি আমি গোটেইকেইটা যদি কিউব লগাই দিওঁ উত্তৰটো কিমান হ'ব মই এনে এটা সংখ্যা কিয় সুধিম আপোনালোকে যদি ৰবাস্থলীত অলপমান ভালকৈ লক্ষ্য কৰে হয়তো উত্তৰটো পাই যাব আকৌ এবাৰ কৈ দিছোঁ 2 কিউব প্লাছ 3 কিউব প্লাছ 4 কিউব 69 কিউব কোনে 69 নহয় মানে মই আকৌ এবাৰ কৈছোঁ 2 কিউব বৰ পৰা মানে 2 কিউব প্লাছ 3 কিউব প্লাছ 4 কিউব প্লাছ 5 কিউব প্লাছ 6 কিউব প্লাছ 7 কিউব প্লাছ 8 কিউব প্লাছ 9 কিউব আৰু আপোনালোকে উত্তৰটো ষ্টেজত পাই যাব মই আই ছ হিম ফাৰ্ষ্ট 2024 হয় হাত চাপৰি বজাব লাগে 2024 এই উত্তৰটো আমি ষ্টেজত তাত পোষ্টাৰখনত দেখিছোঁ 2024 মাইকটো আনিব লাগে পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী ঋতিৰাজ শৰ্মা মই নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ হয় ধন্যবাদ ঋতিৰাজ ভাল এনচাৰ এটা 2024 এনচাৰটো মই কৈছিলোঁ মই এনে এটা সংখ্যা কিয় সুধিম বাস্তৱত চাব দিছোঁ ষ্টেজত তাতে আছে 2024 লিখাই ঋতিৰাজ শৰ্মা নামটো লিখি ল'লে হ'ল নলবাৰীত ঋতিৰাজ শৰ্মা তৃতীয়টো প্ৰশ্ন আমি ক্ৰিকেট ইয়াত কিমানে চাই ভাল পায় ক্ৰিকেট চোৱাৰ পৰা নিশ্চয় বীৰেন্দ্ৰ সেহৱাগক জানিবই ইণ্ডিয়াৰ আগৰ একদম বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ সেহৱাগৰ প্ৰথম জাৰ্চি নম্বৰ আছিল 44 কিন্তু 44টোৰ পিছত মাকে আৰু মানে ঘৈণীয়েকে ক'লে যে এইটো এটা আনলাকি নাম্বাৰ মানে বীৰেন্দ্ৰ সেহৱাগৰ কাৰণে এইটো আনলাকি নাম্বাৰ বুলি কোৱাৰ পিছত মাকে এটা বেলেগ নাম্বাৰ ক'লে আৰু ঘৈণীয়েকে এটা বেলেগ নাম্বাৰ ক'লে জাৰ্চি নাম্বাৰ হিচাপে ল'বৰ কাৰণে বীৰেন্দ্ৰ সেহৱাগ মানে বহুত জামেলাত পৰিছে মই কাৰ লোৱাৰ পিছত এতিয়া মোক ক'ব লাগে মানে মেইনলি 2011 বিশ্বকাপত আমি এইটো দেখিছিলোঁ বীৰেন্দ্ৰ সেহৱাগৰ জাৰ্চি নাম্বাৰ কি মোক ক'ব লাগে বীৰেন্দ্ৰ সেহৱাগে পিছত জাৰ্চি নাম্বাৰ কি লৈছিল তেওঁৰ জাৰ্চি নাম্বাৰ নাছিলে চিয়'ৰ হাত চাপৰি বজাব লাগে বীৰেন্দ্ৰ সেহৱাগে পিছৰখিনি তাৰমানে কেতিয়াও জাৰ্চি নাম্বাৰ নিপিন্ধিলে বিশেষকৈ 2011 বিশ্বকাপটো আমি সকলোৰে মনত আছে পৰিচয় নমস্কাৰ নাম শ্ৰী হিমাংশু ডেকা মই শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণীৰ ছাত্ৰ নামটো লিখি থৈছে হিমাংশু ডেকা হিমাংশু ডেকা ক'ৰ পৰা মাখি বাহাৰ পৰা আহিছে পুৰস্কাৰটো দি দিলোঁ পৰৱৰ্তী প্ৰশ্ন আকৌ এটি গান আহিব আজি মই মানে গান নহ'লে বহুত বৰিং হৈ যায় গতিকে মই মাজে মাজে কিছুমান গান ৰাখি দিছোঁ এইটো কেৱল জ্যেষ্ঠ মহিলাখিনিৰ কাৰণে এই প্ৰশ্নটো মানে তাৰ পিছত যদি নোৱাৰে তেতিয়া বাকীখিনিয়ে দিব পাৰিব প্ৰথমতে জ্যেষ্ঠ মহিলাখিনি আপুনি ক'ব খুজিছে বন্ধ কৰিব লাগে এইটো আপুনি ক'ব খোজা উত্তৰটো হৈছে আই নাম আৰু সেইটোৱে হৈছে একেবাৰে শুদ্ধ উত্তৰ হাত চাপৰি বজাব লাগে আপোনাৰ পৰিচয়টো
মোৰ নাম শ্ৰী নমিতা শৰ্মা গাঁও কেতিয়াবাৰী নমিতা শৰ্মা ঢেকিয়াবাৰী নামটো লিখি ল'ব লাগে আৰু মই মানে আজি কুৱেশ্যনখিনি এনেকুৱা নহয় যে কি মানে কুৱেশ্যনখিনি এনেকুৱা হ'ব যে কি সুধি আছে এইবোৰ উত্তৰখিনি আমাৰ ওচৰতে থকা আৰু মানে গোটেইখিনি ইয়াত শীতলা পূজাত আছোঁ আহিন নাম এইটো নৰ্মেল কথা বাৰু এতিয়া পৰৱৰ্তী প্ৰশ্নটো ক্লাছ 6লৈকে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীখিনিৰ বাবে মানে প্ৰথমতে ক্লাছ 6লৈকে যিমানে পঢ়ি আছে তেওঁলোকৰ বাবে তাৰে পিছত নোৱাৰে যদি আমি সেই কৰি দিওঁ এটা বস্তু মই নাম মানে এটা আমি জানা কমন নেমটো লাগে বস্তুটোক আমাৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায় কিছুমান ঠাইত এই বস্তুটোক নাৰিচু চাংপ কিছুমানত ইয়েৰে চাংপ কিছুমানত দিহাং কিছুমানত দিবাং কিছুমানত শ্যামা কিছুমানত পদ্মা আমি বাৰু কি নামেৰে জানো ব্ৰহ্মপুত্ৰ নৈ ব্ৰহ্মপুত্ৰ নৈ নেকি নদ আছে মানে তথাপিও উত্তৰটো শুদ্ধ হাত চাপৰি বজাব লাগে মোৰ নাম শ্ৰী বাৰ্ণৱ বল্লভ শৰ্মা মই বালিগড়ি বাহুদেৱ বিদ্যাপীঠৰ নৱম শ্ৰেণীৰ ছাত্ৰ নামটো লিখি ল'লে হ'ল পুৰস্কাৰ পাব ভাল উত্তৰ পৰৱৰ্তী প্ৰশ্নটো এটা ইণ্টাৰেষ্টিং মই মানে এইটো প্ৰশ্ন লাচিত বৰফুকনৰ দেউতাকৰ প্ৰথম নাম আছিল পিতৃৰ শুকুতি পিছলৈ যায় নামটো বাৰু মমাই তামুলী বৰবৰুৱা হয় এইটো পিছৰ কথা প্ৰথমতে নাম আছিল শুকুতি মোক ক'ব লাগে লাচিত বৰফুকনৰ মাকৰ নাম কি আছিল মই কুৱেশ্যনটো কিয় সুধিছোঁ তাৰ মানে 2 বছৰ আগত মানে 2022 মানত যে 400 বছৰ জয়ন্তীত চৰকাৰে লিখিব দিছিল তাত বহুতৰ দেখিছোঁ মাকৰ নাম বহুতে লিখা নাছিল সেইকাৰণে আজিৰ প্ৰশ্নটো নাই দিব নালাগে আগতে এনচাৰ দিয়ে সেইখিনিক পিছত চান্স দিম মই এটা ক্লু দি দিছোঁ মহাভাৰতৰ এটা মহিলা চৰিত্ৰৰ নামটো একেই লাচিত বৰফুকনৰ মাকৰ নামৰ লগত মহাভাৰতৰ মহিলা চৰিত্ৰ এটি মানে মহাভাৰতৰ আপোনালোকে ট্ৰাই কৰক গেছ কৰক মানে গেছ কৰিলেও কুইজৰ এনচাৰ হৈ যায় মহাভাৰতৰ মহিলা চৰিত্ৰ একদম বিখ্যাত চৰিত্ৰ হয় চিঞৰি নিদিব প্লিজ এনচাৰবোৰ নহ'লে আমি ডিছমিছ কৰি দিলে পুৰস্কাৰটো কমিটিৰ হাতত থাকি দিব কৈ আপোনালোকে হাত দাঙক এনচাৰটো পাওক পুৰস্কাৰটো লওক কুন্তি দেৱী দেৱীটো নহয় বাৰু কুন্তি নামটো কাৰণ দিছোঁ আমি কুন্তি মৰাণ শুদ্ধ উত্তৰ নাম পৰিচয়টো ল'ব লাগে মোৰ নাম শ্ৰী পৰাগ কুমাৰ ৰাজবংশী মই বালিগুৰিয়া বাহুদেৱ বিদ্যাপীঠ হাইস্কুলত পঢ়োঁ মই ক্লাছ 9ৰ ছাত্ৰ ধুনীয়া উত্তৰ কুন্তি মানে কুইজটো এনেকুৱা নহয় যে মুখস্থ বিদ্যাই কুইজ নহয় গেছিং কুইজ মানে মোৰ কুইজৰ এটা থিয়ৰী আছে মোৰ নিজৰ জিকে স্কুৱেৰ জেনেৰেল নলেজ জানিব লাগিব প্লাছ গেছিং নলেজ পূৰা থাকিব লাগিব আৰু আজি মই এটা কুইজটো কৰিব লাগে কুইজটো বিৰাট দৰকাৰী কি দৰকাৰী কিমান সেই এক্সাম্পল মই নিদিওঁ সন্মুখত আপোনালোকৰ বহি আছে তাত মই এক্সট্ৰা ক'ব লগা নাই আপোনালোকৰ মানে কুইজৰ বা এনেকুৱা কিবা সুধিব লগা থাকিলে অনুষ্ঠানটোৰ পিছত বিশ্বজিৎ তাত কণ্টেক্ট কৰি ল'ব পাৰিব বিশ্বদাই নিশ্চয় কিবা ক'ব পৰৱৰ্তী প্ৰশ্ন গীত আহিব মানে আছে আজি গীত আছে বহুত গীত আছে প্ৰথমখন হিন্দী চিনেমাৰ নাম আছিল অৰ প্যাৰ হো গয়া কিন্তু সেইখন চিনেমা পঢ়াৰ আগতে অভিনেত্ৰীগৰাকীক আৰু অলপ সৰু কৰি দিব পাৰে সেইখন চিনেমা পঢ়াৰ আগতেও অভিনেত্ৰীগৰাকী এখন তামিল চিনেমাত প্ৰথমবাৰৰ বাবে অভিনেত্ৰী হিচাপে মানে ভুমুকি মাৰিছিল সেই চিনেমাখনৰ নাম আছিল তামিল চিনেমা ইৰুবল মোক ক'ব লাগে অভিনেত্ৰীগৰাকী কোন আৰু এইটো গান হৈছে এটা ক্লু গাজিউতে হাত দাঙিছে বাৰু গাজিউতাক নিদিওঁ গানটো মানে যিগৰাকী এই গানটোত চিনেমাখনত অভিনয় কৰিছে সেইগৰাকী অভিনেত্ৰী আৰু আগৰ আৰু অলপ ইজি কৰি দিওঁ নেকি বাৰু লৰিয়েল পেৰিছৰ এডভাৰটাইজত আমি দেখা পাওঁ নন কুইজাৰটোক চাইছোঁ বাৰু প্ৰথমতে গেছ কৰক আপোনালোকে প্ৰথমতে ক'ত হাত ইয়াত পিছত হাত দেখিছোঁ আমি একদম এনচাৰকেইটা আজি ইজি ইমান ট্ৰাই কৰক ক'তো নিশ্চয় নাহিব ইয়াতে আহিছোঁ ৰীণা কাপুৰ নহয় বিখ্যাত মোৰ যদি আগৰ অভিনেত্ৰীখিনিৰ অলপমান নাম উলিয়াও এইগৰাকী মোৰ ফেভাৰেট মানে আগৰখিনিৰ বাৰু দ্যাটছ দ্য কাৰেক্ট এনচাৰ নামটো হাত চাপৰি বজাওক নামটো কি ক'লে ধনশ্ৰী হালৈ নামটো লিখিব লাগে ভাল এনচাৰ ঐশ্বৰ্যা ৰায় এইটো এনচাৰ লৰিয়েল পেৰিছৰ এডভাৰটাইজত আমি দেখাব
পৰৱৰ্তী প্ৰশ্ন এইটো 8 নম্বৰ প্ৰশ্ন আজিৰ কুৱেশ্যন আজি 30টামান প্ৰশ্ন থাকিব তাতকৈ কম নহয় মই এগৰাকী মানে এটা মন্দিৰৰ কথা কওঁ এইটো সকলোৰে মুকলি মন্দিৰটো তাৰমানে প্ৰথম মানে এইটো মানে মন্দিৰটোৰ স্থাপনা কৰিছিল অভিমন্যু কুমাৰ নামৰ এগৰাকী MLA যেতিয়া মানে উৰিষ্যাৰ সম্বলপুৰ সমষ্টিৰ MLA যেতিয়া মানে তেখেত MLA হিচাপে প্ৰথমবাৰ বিধানসভাত গৈছিল তাত তেতিয়া এই স্থাপন কৰিছিল মন্দিৰ এটা এগৰাকী মানে ব্যক্তিৰ ওপৰত মানে মন্দিৰটো মানে কাৰোবাক ভক্তি কৰা হিচাপে আৰু সেই সম্বলপুৰৰ হৰিজন বস্তিত সেই মন্দিৰটো আছে মোক ক'ব লাগে সম্বলপুৰৰ হৰিজন বস্তিত অভিমন্যু কুমাৰে আৰম্ভ কৰা মন্দিৰটো কাক পূজা কৰা হয় আমি আগতে উত্তৰ দিছে যিহেতুকে আমি নতুনখিনিক চাম নামটো ক্লু আছে হৰিজন বস্তি শীতলা দেৱী নহয় শীতলা দেৱী মই কিয় হৰিজন বস্তি তাতে ক্লুটো আছে হৰিজন ৰামক নহয় অলপ প্ৰশ্নটো অলপমান বেলেগ কিন্তু উত্তৰটো শ্ৰীকৃষ্ণ নহয় বাৰু আমি সুৰজৰ তাত গৈছোঁ কোনোবাই আৰু বাৰু আমি ইয়াতে আহিছোঁ সেইখন চাব লাগে মা চামলেশ্বৰী তেনেকুৱা নহয় উত্তৰটো অলপ ইণ্টাৰেষ্টিং বাৰু আমি মহাত্মা গান্ধী MK গান্ধী মহাত্মা গান্ধী হয় চিয়'ৰ কাৰেক্ট আনচাৰ মহাত্মা গান্ধী পূজা কৰে সেই মন্দিৰটো এইটো মই কৈছোঁ উত্তৰটো বেলেগ আৰু হৰিজন টাৰ্মটো কোনে কৰিছে মহাত্মা গান্ধীৰ এইটো আমি ক্লাছ 5ৰ কিতাপত পাওঁ মানে প্ৰশ্নখিনিতে আছে এনচাৰখিনি লুকাই আছে কিবা ধৰণে পৰিচয়টো নমস্কাৰ মই সুৰজ আহমেদ মই নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ নৱম শ্ৰেণীত সুৰজৰ আছে অনুভৱ কেনেকুৱা কুইজখন কৰি ভালে মানে অডিয়েঞ্চ কুইজ ভালে লাগিছে অৰ্গেনাইজাৰ্ছক ধন্যবাদ জনাইছোঁ মোৰ বিশেষ মানে পঢ়া কথা নাছিলে কিন্তু বিবেক কুইজ মাষ্টাৰ বুলি শুনিয়ে আহিলোঁ থেংক ইউ বাৰু যদি এই অঞ্চলে মোক চিনি পায় এই ল'ৰাজনক যদি চিনি নাপায় মই দেখুৱাই দিছোঁ সকলোকে তেতিয়াহ'লে কথাটো নিশ্চয় বেয়া মই 3বাৰ অসমক প্ৰতিনিধিত্ব কৰিছোঁ বিভিন্ন ধৰণৰ পূজাত আৰু বহুতো মানে এতিয়ালৈকে মানে সফলতা পাইছোঁ কেইখনমানত তাত মোৰ লগত আছিল পাৰ্টনাৰ হিচাপে সুৰজ গতিকে এটা হাত চাপৰি বজাব লাগে সুৰজৰ কাৰণে কিন্তু হাত চাপৰি নালাগে আজি সুৰজৰ লগত মোৰ একো লেনা নাই বিয়াজি জাষ্ট পাৰ্টিচিপেট কৰিব হৈছে পুৰস্কাৰ হ'ব সুৰজ আহমেদ পৰৱৰ্তী প্ৰশ্ন অকল মহিলাখিনিৰ বাবে নোৱাৰিলে এইটো সকলোৰে বাবে মুকলি কৰি দিম এগৰাকী মানে এইটো ধৰ্মৰ ৰিলেটেড যেতিয়া মানে এই ধৰ্মৰ প্ৰশ্নখিনি মই এটা কৈ দিছোঁ মানে বিভিন্ন ধৰণৰ কিতাপত বিভিন্ন তথ্য থাকে কিন্তু আজি মোৰ তথ্যটোৱে কিন্তু মই সম্পূৰ্ণ শুদ্ধ বুলি মই বিবেচিত কৰিম আৰু যদি আপোনালোকৰ কিবা আশাস থাকে কুইজখন শেষ হোৱাৰ পিছত একাপ ধুনীয়াকৈ চাহৰ লগত কথাটো আমি আলোচনা কৰিম মানে ভগৱান কৃষ্ণৰ যেতিয়া মৃত্যু হৈছিল মৃত্যু হওঁতে ভগৱান বিষ্ণুৱে বিশ্বকৰ্মাক ক'লে যে কৃষ্ণৰ হাড়েৰে এখন চিত্ৰ আঁকিব ক'লে সেই চিত্ৰখন কিন্তু বিশ্বকৰ্মাই সম্পূৰ্ণ কৰিব নোৱাৰিলে কিছুমান কাৰণত আৰু সেই মানে আধাকৈ যিখন আঁকিছিল চিত্ৰ সেই চিত্ৰখনকে আধাৰিত কৰি মানে এখন ভাৰতৰ বিখ্যাত তীৰ্থস্থানত পূজা কৰা মোক মানে চিত্ৰখন কাৰ আছিল বা সেই তীৰ্থস্থানটোৰ নাম কৈ দিলেও হৈ যাব বিখ্যাত মহিলা তেখেত এটা তাত থাকিব লাগে আপুনি বাইকটো লওক জগন্নাথ মন্দিৰ ক'ত আছে উৰিষ্যাৰ ক'ত পুৰীত হাত চাপৰি বজাব লাগে শুদ্ধ উত্তৰ আপোনাৰ পৰিচয়টো অনিমা ৰাজবংশী ঢেকীয়াবাৰী নামটো লিখিব লাগে এইটো ভাল উত্তৰ আৰু মানে আমাৰ সনাতনী ধৰ্মৰ মানুহখিনিৰ এটা সেই আছে নহয় 4খন ধামক যাব লাগে তাৰে 4খনৰ অন্য এখন জগন্নাথ পূবে জগন্নাথ পশ্চিমে দ্বাৰকা উত্তৰে বদ্ৰীনাথ দক্ষিণে ৰামেশ্বৰম আৰু কিয় মান্যতাটো আছে তাৰমানে পূবত জগন্নাথত বিষ্ণুৱে ভোগ কৰা বুলি কয় পশ্চিমত দ্বাৰকাত তাৰমানে শয়ন লোৱা বুলি কয় আৰু উত্তৰত বদ্ৰীনাথত তাৰমানে আৰতি দিয়া বা পূজা কৰা বুলি কয় আৰু ৰামেশ্বৰম দক্ষিণত স্নান কৰা বুলি কয় সেইকাৰণে আমাৰ সনাতনী মানুহখিনিয়ে তাৰমানে এই 4খন ধামত তাৰমানে যাব মানে বহুত ট্ৰাই কৰে আৰু ময়ো এখনত গৈছোঁ বাৰু পৰৱৰ্তী প্ৰশ্ন ৰিলেটেড উইথ চায়েন্স মানে চাইণ্টিষ্টৰ ওপৰত প্ৰশ্ন ইজি কৰি দিছোঁ
এবাৰ এগৰাকী সাংবাদিকে এলবাৰ্ট আইনষ্টাইনক সুধিলে যে আপোনাৰ পৃথিৱীৰ আটাইতকৈ স্মাৰ্ট বা জ্ঞানী সেই ব্যক্তি হৈ কেনেকুৱা লাগে। তেতিয়া এলবাৰ্ট আইনষ্টাইনে সাংবাদিকগৰাকীক এটা ৰিপ্লাই দিলে, মই নাজানিম, এইটো এক্স সোধা, অমুকক সোধা। মোক ক'ব লাগে এলবাৰ্ট আইনষ্টাইনে কাক সুধিব কৈছিল। এনচাৰ কুৱেশ্যন সেইটোৱে। এলবাৰ্ট আইনষ্টাইনে মানে সাংবাদিক এজনে সুধিছিল যে এলবাৰ্ট আইনষ্টাইনক আপোনাৰ পৃথিৱীৰ আটাইতকৈ মানে স্মাৰ্ট পাৰ্চন হৈ কেনেকুৱা লাগে। দেন এলবাৰ্ট আইনষ্টাইন ৰিপ্লাই, মই এইটো নাজানিম, এইটো এক্সক সোধা। মোক ক'ব লাগে এলবাৰ্ট আইনষ্টাইনে সাংবাদিকজনক কাক সুধিব দিছিল। আৰু ক্লু এটা দি দিছোঁ বাৰু, আজি কুৱেশ্যনখিনি কিন্তু বিৰাট ইজি। মানে সেই বিজ্ঞানীজনৰ উপাধিটোৰ নামেৰে এটা বৰ্তমান কোম্পানীও এটা আছে। এইখন দেখিছোঁ প্ৰথম, নিকোলা টেছলা। নিকোলা টেছলা। হাত চাপি বজাব লাগে। মোৰ নাম শ্ৰী গৌৰৱ প্ৰতীম বৰ্মন, গাঁও বালিগড়িয়া। কিমান ক্লাছ? ক্লাছ 4। গৌৰৱ প্ৰতীম কি নামটো? বৰ্মন। গৌৰৱ প্ৰতীম বৰ্মন নামটো লিখিব লাগে। ক্লাছ 4 ল'ৰাই নিকোলা টেছলাৰ কথাও জানে। টেছলা স্কুলৰ নাম মহৰ্ষি বিদ্যা মন্দিৰ। ধুনীয়া উত্তৰ, নিকোলা টেছলা। আৰু টেছলা আছে নহয়, টেছলা মটৰ্ছ, এই কি ইলেক্ট্ৰনিক ভেহিকলছ। পৰৱৰ্তী আকৌ এটি গান, কেইটামান প্ৰশ্ন মূৰে মূৰে গান ৰাখিছোঁৱেই। শ্ৰেয়া ঘোষালৰ গান মই মানে বিৰাট ভাল পাওঁ, এটা গান ৰাখিছোঁ। এই গানটোৰ জৰিয়তে বিখ্যাত ভাৰতীয় লিখকগৰাকীক চিনাক্ত কৰক। মানে গানটোৰ জৰিয়তে এগৰাকী লিখক, মানে বিখ্যাত ভাৰতীয় লিখক এগৰাকী। আৰু ভাৰতৰ যদি টপ 5 যদি নভেলিষ্টৰ যদি আমি উপন্যাসিকৰ নাম বিচাৰোঁ ভাৰতৰ, তেতিয়াহ'লে এইগৰাকী ব্যক্তিক আমি পামেই। আৰু আমি সকলোৱে জানিব লাগে চিনেমাখনৰ নামত এখন কিতাপ আছে, কিতাপখনৰ ৰাইটাৰগৰাকী কোনোবাই। ইজি কেইদিনমান আগত আমাৰ কামাখ্যাত আহি গৈছিল, বাতৰিত দি আছিল এইটো কথাটো। আমি প্ৰথমতে দেৱজিতে হাত দেখিছোঁ, কোনোবাই উত্তৰ নিদিয়ে চান্স ট্ৰাই কৰিব নেকি? নামটো দিব লাগে গাজিউদ্দাই, দেৱজিত কলিতাৰ নামটো লিখিব লাগে, শুদ্ধ উত্তৰ। দ্বিতীয়টো পুৰস্কাৰ চেতন ভগত। এইটো আচলতে জানিব লাগে। চেতন ভগত ইণ্ডিয়াৰ ওৱান অফ দ্য বেষ্ট ৰাইটাৰ চেতন ভগত, গতিকে এইটো জানিব লাগে চেতন ভগতৰ নাম। আজিৰ কুইজখনৰ মই এটা কৈ দিছোঁ, বেষ্টৰ কাৰণে 2টা পুৰস্কাৰ আছে। আৰু প্ৰশ্ন এই 11-12টামান গ'ল আৰু 18টামান প্ৰশ্ন আছে। আৰু আজি মই স্পীডত গৈছোঁ, তাৰমানে ইয়াৰ পিছতো অনুষ্ঠান আছে। মোৰ গোটেইকেইটা কুৱেশ্যন মই সুধিব ট্ৰাই কৰিছোঁ। এইটো অকল মানে ক্লাছ 5লৈকে যিখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোকৰ বাবে কৈ দিব পাৰে, কৈ দিয়া ক্লাছ 5ৰখিনিৰ কাৰণে। যদি নোৱাৰে এইটো পৰৱৰ্তী। মই এগৰাকী অসমীয়া ব্যক্তিগৰাকীয়ে প্ৰৱেশিকা পৰীক্ষাত যেতিয়া উত্তীৰ্ণ হৈছিল তেতিয়া এটা বঁটা পাইছিল। বঁটাটোৰ নাম আছিল কুইন এম্প্ৰেছ। আৰু 1939 চনত বেনাৰস হিন্দু ইউনিভাৰ্চিটিত তাণ্ডৱ নৃত্য কৰোঁতে তেতিয়াৰ তাৰে উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক এটা উপাধি প্ৰদান কৰিছিল। মোক উপাধিটো লাগে আৰু ব্যক্তিগৰাকী জানিলে উপাধিটো জানিলে ব্যক্তিগৰাকীও জানিলে। ব্যক্তিগৰাকী হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আৰু উপাধিটো কৈয়ে দিলে, কলাগুৰুৱে আছিল সেই উপাধিটো। হাত চাপৰি বজাব লাগে। নামটো অংকিতা বৰ্মন। অংকিতা বৰ্মন কিমান ক্লাছ? ক্লাছ 6। ক'ত পঢ়ি আছে? ক্লাছ 5 কৈছিলোঁ। বাৰু ইয়াত বেলেগে এটেণ্ড লোৱা নাছিল, গতিকে আমি দিছোঁ বাৰু। নামটো লিখিছা? পুৰস্কাৰ বাৰু আজি পুৰস্কাৰত আমাক সহায় কৰি আছে মানে বিতৰণ কৰাত কংকনা দেৱী। কংকনা দেৱীক মই ধন্যবাদ জনাইছোঁ এইখিনি সহায় কৰি দিয়াৰ বাবে। এতিয়া অলপ বেলেগ ধৰণৰ প্ৰশ্ন, আমি ইউৰোপ বা ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত যাওঁ এতিয়া, ৱেষ্টাৰ্ণ দেশ পাশ্চাত্য দেশ। এগৰাকী মানে প্ৰথম বিশ্বযুদ্ধৰ মই এটা কাহিনী এটা ক'ব ওলাইছোঁ। মাৰ্কিন সৈন্য বাহিনী এটা মানে এটা এই গ্ৰুপ অফ আৰ্মিয়াত এটা গ্ৰুপক জাৰ্মান আৰ্মিৰ এটা গ্ৰুপ পালে। সেই আৰ্মি মানে গ্ৰুপটোৰ গোটেইবোৰক তাৰমানে হত্যা কৰিলে, কিন্তু এগৰাকী আৰ্মিক মাৰ্কিন সৈন্য বাহিনীয়ে হত্যা নকৰিলে।
মানে সেই সেনাগৰাকী তাৰমানে থিয় হ'ব পৰা অৱস্থাটো নাছিলে এনে ইমান বেয়া অৱস্থা তাৰমানে বাকী গোটেইখিনি হত্যা কৰি এই অলপ সহানুভূতি আহি গ'ল নেকি কিন্তু মুঠতে হত্যা নকৰিলে মোক ক'ব লাগে সেই সৈন্যগৰাকী কোন আছিল আগতে পুৰস্কাৰ পাইছিল ৰাইট জাৰ্মান সৈন্যগৰাকী কোন আছিল হিটলাৰৰ আগৰ মানে হিটলাৰ গোটেই নাম এডলফ হিটলাৰ পুৰস্কাৰ পাব ভাল এনচাৰ ঠিকেই পাৰিলে ভাল এনচাৰ এটা এডলফ হিটলাৰ হৈছে এনচাৰ এনেই জন্ম হাংগেৰীত আছিল কিন্তু প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীৰ কাৰণেও মানে যুদ্ধত পাৰ্ট লৈছিল হিটলাৰে পিছত আৰু গোটেই আৰু হিষ্ট্ৰী আৰু মই নকওঁ আৰু কিন্তু এটা কথা মানে মোক যদি নতুন কোনোবা সৰু ছাত্ৰ ছাত্ৰীয়ে বা এনেকৈ কোনোবা ৰিলেটিভছৰে মোক যদি সোধে কিতাপ কাৰ পঢ়িম মই কিন্তু সদায় এডলফ হিটলাৰ বা তেনেকুৱা ব্যক্তিৰে মই কিতাপ পঢ়িব দিওঁ মেইন কাম কিবা কিবি তাৰমানে আমি ভাল মানুহৰ কিতাপ আমি পঢ়োঁ কিন্তু আমি বেয়া বস্তুটো বেয়া মানুহ এগৰাকী কেনেকৈ মানে কি ক্ষেত্ৰত বেয়া হ'ব লাগে সেইটো কিতাপ আমি কেতিয়াও নপঢ়োঁ সেইটো আচলতে আমি জানিব লাগে যাতে তেনেকুৱা আমি কেতিয়াও নহয় মোৰ ধাৰণা আৰু পৰৱৰ্তী প্ৰশ্ন আৰু এটা অডিঅ' গান গায়কগৰাকী বৰ্তমান বাতৰিত কেনেকৈ আছে মোক সেইটো লাগে এই যিগৰাকী ব্যক্তিয়ে গানটো গাই আছে সেই গায়কগৰাকী বাতৰিত কেনেকৈ আছে আমি নাজানো গায়কগৰাকী কিন্তু আমি মানে এই যিগৰাকী গান গাই আছে আমি গান গাই বুলি বহুতে নাজানো আৰু কোনো সাধাৰণ কাৰণে ক্লু দি দিছোঁ গাজুদাৰ আৰু এতিয়া নিদিওঁ গায়কগৰাকী তাৰমানে এটা বেণ্ডো আছিল আগতে এতিয়া বাৰু আমি সেই বেণ্ডটো বা তেনেকুৱা গানৰ কাৰণে আমি চিনি নাপাওঁ আজি এমাহ হোৱা নাই 20-25 দিনমান 20-25 দিন আগত কিবা এটা নিউজত আছিল এতিয়া বাৰু আমি বিজয় বিষ্ণু Sigma. You can connect with Sigma. Sigma word to লগত connect কৰিব পাৰে আৰু আমি শ্লোটো দিছো গাজুটা ইয়াত যদি হয় নেক্সট আই গাজুটা কিলিয়ান মাৰ্ফি কেনে কিলিয়ান মাৰ্ফি কেনে কৈছে মানে অস্কাৰ পাইছিলে কোনখন চিনেমাৰ কাৰণে অপেন হেমান মানে কি হিতানো বেষ্ট এক্টৰ কিলিয়ান মাৰ্ফি গানো গাই নেকি নাই মই শুনা নাই মানে মই ক্লুটো দি গম পালো টমাছ শেলবি টিকি ব্লাইন্ডাৰ্ছ ৰাইট হাতচাবৰি বজাব লাগে কিলিয়ান মাৰ্ফি এজন ভাল গিটাৰিষ্ট সুৰজ আহমেদ নামটো লিখিব লাগে পুৰস্কাৰ পাব পৰৱৰ্তী প্ৰশ্নটো হ'ল যে এটা মানে ব্ৰেণ্ড এটাৰ কথা কৈছোঁ এই ব্ৰেণ্ডটো 1886 চনৰ 29 মে'ত প্ৰথমবাৰৰ বাবে আটলাণ্টা জাৰ্নেল নিউজ পেপাৰ নামৰ এখন বাতৰি কাকতত প্ৰকাশ পাইছিল এটা মানে কিবা এটা ব্ৰেণ্ড খোৱা বস্তু মই যি কৰিছোঁ খোৱা বস্তু এটাৰ প্ৰথমটো বিজ্ঞাপন এডভাৰটাইজমেণ্ট মোক ক'ব লাগে কোনটো ব্ৰেণ্ড আৰু এতিয়া ব্যৱহাৰ হয় আৰু মই এটা কৈ দিছোঁ এই বস্তুটো আমি যদি ফ্ৰিজত নথোৱাকৈ এক গিলাচ খাওঁ আমাৰ যদি কাহ হৈ আছে কাহটো কমাৰ চান্স থাকে আগতে পুৰস্কাৰ পোৱা নাই পানী মই এইমাত্ৰ খালোঁ চাবোন ব্ৰাছ চাবোন খোৱা বস্তু বনভিটা বনভিটা no বনভিটা খালে কাহ কমে নেকি বাৰু কোকা কোলা হয় আচ্ছা ভাই বজাব লাগে অভিজিত ৰাজবংশী কোৰ অভিজিত ৰাজবংশী মোৰ ঘৰ বালিকৰীয়া কোকা কোলাৰ মানে এইটো মই নিজে একবাৰ ব্যৱহাৰ কৰিছোঁ ফ্ৰিজত নথোৱাকৈ এক গিলাচ খালে কাহ কমাৰ চান্স থাকে মানে এইটো আচলতে এটা কাহৰ ঔষধ হিচাপে বনাব ট্ৰাই কৰিছে কিন্তু এইটো এটা ড্ৰিংক হৈ গ'ল এইটোলে মানে শুকাই নাথাকে মানে সেইটো হয় চাব নালাগে কোকা কোলা ভাল এনচাৰ
এতিয়া পৰৱৰ্তী বস্তু আজি মই কিন্তু অলপ বেগি গৈছোঁ একদম স্পীডত গৈছোঁ স্পেচিয়েল অনুষ্ঠান আছে এইটো আৰু বেয়া নাপাব সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কবিতাটো নিশ্চয় সকলোৱে শুনিছে নলবাৰীত আছোঁ প্ৰণৱ কুমাৰ বৰ্মন ছাৰৰ কথা এটা সুধিলোঁ এই সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কবিতাটো প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল এখন ছাত্ৰবাৰ্তা নামৰ আলোচনী মোক ক'ব লাগে যেতিয়া এই কবিতাটো প্ৰকাশ পাইছিল তেতিয়া ছাত্ৰবাৰ্তা নামৰ আলোচনীখনৰ সম্পাদক কোন আছিল বাৰু এতিয়া এই আলোচনীখন নাই আগতে পুৰস্কাৰ পাইছে পুৰস্কাৰ নোপোৱাক আমি চান্স দিম আৰু মই ক্লু দি দিছোঁ এই এবাৰ নিতুমণি শইকীয়াই জুবিন গাৰ্গক সুধিছিল যে আজি যদি আমি অসমখন চেঞ্জ কৰিব লাগে তেতিয়াহ'লে কোনে কৰিব পাৰিব তেতিয়া জুবিন গাৰ্গে এনচাৰ দিছিল যে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এইগৰাকী ব্যক্তি যদি আমি তিনিও এটা গ্ৰুপ হৈ যাওঁ আমি অসমখন চেঞ্জ কৰি দিম তথাপিও মানুহগৰাকী শিৱসাগৰৰ মাজে মাজে একদম বাতৰি শিৰোনামত আহে এতিয়া বৰ্তমান ঠাণ্ডা হৈ আছে ইয়াত অখিল গগৈ হয় আচ্ছা ভাল লাগে অখিল গগৈ কিমান ক্লাছ অখিল গগৈ পুৰস্কাৰ পাব নামটো লিখি ল'ব লাগে সমুজ্জ্বল মই মানে এখন চিনেমাৰ কথা সুধিব লৈছোঁ একদম এক লাইনৰ প্ৰশ্ন মই এক লাইনৰ প্ৰশ্ন এনেকৈ নুসুধে আজি এটা সুধিছোঁ বাংলাদেশৰ চিনেমা হলত দেখুওৱা প্ৰথমখন ভাৰতীয় চিনেমা কি বাংলাদেশৰ চিনেমা তাৰমানে চিনেমা হলবিলাকত দেখুওৱা প্ৰথমখন ভাৰতীয় চিনেমা কি একদম বিতৰ্কিত চিনেমা এখন আমি ইয়াত হাতখন দেখিছোঁ চিনেমা ভাৰতীয় চিনেমা সেইখনত যাব লাগে বিতৰ্কিত চিনেমা একেখন মই বিতৰ্কিত চিনেমাৰ আন্দাজত মানে গেছ কৰি নাম কৈ থাকোঁ বৰ্ডাৰ নহয় ইমান নতুন অলপ ইমান পুৰণি নহয় আমি নতুন যোৱা বছৰ বুলিয়ে ক'ব পাৰিম বিতৰ্কিত কৰি নহয় ইয়াত দেখিছোঁ নহয় ভাল গেছ নহয় দিব লাগে পুৰস্কাৰ পাইছে পুৰস্কাৰ নোপোৱা 2023 চিনেমা মই কৈ দিছোঁ এইটো ইজি কৰি দিলোঁ বিতৰ্কিত চিনেমা 2023 গেছ কৰিব পাৰিম নেকি গাজিউদাক দিছোঁ বাৰু কাশ্মীৰ ফাইলছ গুড গেছ নট কাৰেক্ট আমি তেখেতৰ হাতখন দেখিছোঁ পুৰস্কাৰ পোৱা নাই কাদাৰ 2 নহয় 2023 চিনেমা কেইখনমানৰ নাম কৈ থাকোঁ গেছ কৰক সকলোৱে গেছ কৰক পুৰস্কাৰ পোৱা কেইটা তুমি আগতে কৈছা পুষ্পা নহয় ৰাহুল বৈশ্য যোৱা বছৰৰ বেষ্ট ৰাহুল বৈশ্য পাঠান আমি এতিয়া গান শুনি লওঁ উত্তৰটো যদি শুদ্ধ হয় পুৰস্কাৰ দিম যদি ভুল হয় আৰু আমি বেলেগৰ পৰা গানটো চাম আৰু এইটো শুদ্ধ উত্তৰ নামটো ৰাহুল বৈশ্য একেবাৰে যোৱা বছৰ বেষ্ট যোৱা বছৰ 4টা এনচাৰ দিছিল আৰু দুটামান আনবিলিভেবল এনচাৰ মই ভবা নাছিলো এনেকুৱা এনচাৰ ইয়াত আহিব পাৰে বুলি যোৱা বছৰ বেষ্ট মানে এইটোৰে মানে ফেক্টটো কি তাৰমানে যেতিয়া বাংলাদেশ স্বাধীন হৈছিল তেতিয়া 70ৰ দশকত তেতিয়া মানে বাংলাদেশৰ চৰকাৰে ভাবিছিল যে তেতিয়াতে ভাৰতৰ চিনেমাবোৰ ইমান চহকী যে যদি বাংলাদেশত যদি এইবোৰ চিনেমা দেখুৱাই দিয়া যায় তেতিয়া বাংলাদেশৰ চিনেমাবোৰ একদম তাৰমানে তাত চলিবৰ নহয় গতিকে ইমান বছৰ তাত বেন আছিল ভাৰতীয় চিনেমা এই যোৱা 2023 প্ৰথমবাৰৰ বাবে বাংলাদেশত ভাৰতীয় চিনেমা দেখুওৱা হৈছিল আকৌ এটি গান আহিব জুবিন গাৰ্গৰ বাহিৰে আন এগৰাকী শিল্পী আছে কোন জুবিন গাৰ্গলৈ কোনে গান গাই আছে এতিয়া এখন দেখিছোঁ পাপনৰ গোটেই নামটো কি হাত চাবই বজাব লাগে নামটো নমস্কাৰ মোৰ নাম শ্ৰী ভাৰ্গৱ ডেকা মোৰ গাঁও বুঢ়ীনগৰ ক্লাছ 6 ভাৰ্গৱ ডেকা ৰাইট ভালে আছা ভাৰ্গৱ ডেকা আজি এতিয়া কেনেকুৱা লাগিছে মানে কুৱেশ্যনখিনি শুনাত বহুত কিবা কিবি কিন্তু এনচাৰবিলাক একদম ইজি
মই মেক্সিমাম কুৱেশ্যন তেনেকুৱা মানে বহুত কিবা কিবি একদম কেতিয়াও নুশুনা নাম মই দি ভাল নাপাওঁ মই নিজেও কুইজ কৰোঁ তেনেকুৱা ভাল নাপাওঁ পৰৱৰ্তী প্ৰশ্ন বিজনেছৰ লগত জড়িত অলপ বস্তুটো অলপ কমি 1975 চনত আমেৰিকাত এই কোম্পানীটোৰ আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰ 1975 কোম্পানীটোৰ তাৰমানে দুগৰাকী ফাউণ্ডাৰ আছিল দুয়োগৰাকী হাৰ্ভাৰ্ডৰ ড্ৰপ আউট আছিল এগৰাকীৰ নাম আছিল পল এলেন এতিয়া মোক আনগৰাকীৰ নাম ক'ব লাগে আৰু কোম্পানীটো কি সেইটো ক'ব লাগে আৰু মই কিন্তু চাহ খাই ভাল নাপাওঁ কুৱেশ্যনটো সকলোৱে বুজি পাইছে অলপ ভাইটি অলপমান মানে 1975 চনত আমেৰিকাত তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত এই কোম্পানীটোৰ আৰম্ভ হৈছিল কোম্পানীটো তাৰমানে আৰম্ভৰ মূল দুজন ব্যক্তিয়ে আছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ড্ৰপ আউট মানে তেওঁলোকে তাতে ডিগ্ৰী কমপ্লিট কৰা নাছিল এগৰাকী মানে ফাউণ্ডাৰৰ নাম আছিল পল এলেন আনগৰাকীৰ নাম কি আৰু মই কোনটো কোম্পানীৰ কথা কৈ আছোঁ আজি যদি মই ইয়াত প্ৰজেক্টটো ৰাখিলোঁ হয় তেতিয়া মোক লাগিল হয় আৰু কেইদিনমান আগত ভাৰতত চাহ খাই গৈছে আনগৰাকী ব্যক্তিয়ে এতিয়া আমি বিল গেটছ আৰু কোম্পানীটো বাৰু দিছোঁ ব্যক্তিগৰাকীৰ নামটো কৈছে আমি দিছোঁ মাইক্ৰ'ছফ্ট বিল গেটছ নামটো পৰিচয় কি মোৰ নাম ৰাজীৱ বৰ্মন গাঁও বালিগুৰিয়া মানে এইটো নামটো লিখিব নালাগে মানে মোৰ পৰা এটা আমি প্ৰাইজ দিম আৰু ঢেকীয়াবাৰীৰ লগত 13 বহাগক আমি কেনেকৈ সম্পৰ্ক কৰিব পাৰোঁ 13 বহাগ তাৰিখটো পিছফালে আমি দেখিছোঁ নামটো নিলিখোঁ আৰু এনে মোৰ পৰা এটা পুৰস্কাৰ দিম পথেলি উৎসৱ পথেলি মানে কেনেকৈ অলপ কৈ দিয়কচোন ঢেকীয়াবাৰীত 13 বহাগত পথেলি নামটো লিখিব নালাগে মই জাষ্ট মোৰ পৰা এটা পুৰস্কাৰ দিম তেহেঁতক ৰাখিছোঁ মানে গানটো একদম শ্বৰ্ট ক্লিপ গানটো ভালকৈ শুনিব গানটো